এতিয়া একাউণ্টবিলাকত পইচা সোমোৱা বিষয়টো আমাৰ অৱগত নহয়। সেই বিষয়টো ইতিমধ্যে আপোনাৰ চাৰ্কুল অফিচক দায়িত্ব দিছে। আমাৰ ইয়াত দায়িত্বটো দিছিলে আমাৰ BLO, গাঁওবুঢ়া আৰু ৱাৰ্ড মেম্বাৰ। তেওঁলোকক আমি যিসকলৰ ঘৰত ক্ষতি হৈছে তেওঁলোকৰ ঘৰে ঘৰে যোৱা হৈছে, গৈ পিনি তালিকাখন প্ৰস্তুত কৰি দিয়া হৈছে। তাৰে কিছু সংখ্যক লোকৰ কি বুলি কয় আপোনাৰ একাউণ্টত ধন সোমাইছে আৰু কিছু সংখ্যক লোকৰ ধন সোমোৱা নাই। এই বিষয়টো ইতিমধ্যে আমাৰ ইয়াৰ যিজন BLO আৰু লগতে স্থানীয় 3জন ব্যক্তি ইতিমধ্যে চাৰ্কুল অফিচলৈ গৈছে। সেই উত্তৰটো তেওঁলোক আহি যেতিয়া পাবহি, সেই উত্তৰটো ৰাইজে উত্তৰটো পাব তাত। আৰু এতিয়া আমাক 10টামান বজাত আমাৰ BLO খবৰ ফোন দিলে যে বাকী যিসকল ব্যক্তি থাকি গ'ল সেই সকলোখিনি তালিকা ইতিমধ্যে আজিৰ ভিতৰত আমাক দাখিল কৰিবলৈ কৈছে। অফিচৰ পৰা নিৰ্দেশনা দিছে। ইতিমধ্যে সেই কামটো আমি BLO মই আমি কামটো কৰি আছোঁ। এতিয়া গাইডলাইন দিছে। 1 নম্বৰ গাইডলাইন হৈছে ফাৰ্নিচাৰ নষ্ট হৈছে নেকি, 2 নম্বৰ গাইডলাইনত দিছে আপোনাৰ কাপোৰ কানি নষ্ট হৈছে নেকি, আৰু 3 নম্বৰ দিছে বাচন বৰ্তন নষ্ট হৈছে নেকি। সেই 3টাই তেওঁলোকক অপশ্যন দিছে। সেইখন তালিকাখন ইতিমধ্যে CRC 2জনক আমাৰ দায়িত্ব দিছিলে। তেওঁলোকে তালিকাখন প্ৰস্তুত কৰি ইতিমধ্যে CRC জমা দিছে। CRCয়ে সেইটো আপোনাৰ চাৰ্কুল অফিচত জমা দিছে। এইখিনি নিশ্চয় এইখিনি আমাক এতিয়া উপগান অফিচৰ পৰা নিৰ্দেশ দিছে। এইখিনি সম্পূৰ্ণ যিখিনি আমাক গাইডলাইন দিছে সম্পূৰ্ণ কোনো পাত কৰি নাযায়। সংগতি যি আছে সেইখিনি চব দূৰ হৈ যাব। আমাৰ এইটো নামডঙীয়া বলিয়া চুবুৰী পৰে দেই, এই কৰিগাঁও এৰিয়াটো। আমাৰ এডোখৰ মানে বানপানীয়ে বিধ্বস্ত কৰি থৈ গ'ল। সম্পূৰ্ণ এলেকাটো আমাৰ বানপানী হৈ আছে। এতিয়া পানী এইপিনে পথাৰ ফালে পানী পানী শুকুৱাই নহয়। তাৰপৰা CMৰ এককালীন যিটো সাহাৰ্য, এই সাহাৰ্যটো মই লিষ্ট এখন পাইছোঁ। ইয়াত মানে একেগৰাকী মানুহৰ নাম দুবাৰ আছে। তাৰপৰা একাউণ্ট নম্বৰ একেই, স্বামী নাম একেই, তেওঁৰ একাউণ্ট নম্বৰ 2টা চাইছোঁ, 2টা নাম্বাৰ একেই একাউণ্ট নম্বৰ। এইটো মানে কেনেকৈ বিসংগতি হৈছে, মই তাকে গাঁওবুঢ়া আৰু আমাৰ ৱাৰ্ড মেম্বাৰক মানে কোনে হেৰি কৰিছিলে মই তেওঁলোকক মানে সুধিব বিচাৰিছোঁ। এইটো কেলৈ এনেকৈ হ'বলৈ পাইছে। আৰু যিবিলাকৰ পানী সোমাইছে তেওঁলোকে পইচা এতিয়ালৈকে পোৱাই নাই। আৰু ইয়াতো নাম যিবিলাক দেখিছোঁ মই তেওঁলোকৰ বানপানী একো অনিষ্ট কৰা নাই, তেওঁলোকৰ নামো আছে। যিবিলাকৰ অনিষ্ট হৈছে তেওঁলোকৰ নামেই নাই। এই তালিকাখন এতিয়া কোনে প্ৰস্তুত কৰিছিলে সেইটো এতিয়া আমাক লাগে ৰাইজক। এই প্ৰস্তুত কৰা মানুহকেইজন ইয়াত চহী আছে, মই ইয়াত ৰ'ব আপোনালোকক দেখাই দিছোঁ। ইয়াত আমাৰ গাঁওবুঢ়া চহী আছে, ৱাৰ্ড মেম্বাৰ চহী আছে, আৰু BLO হিমাংশু কাকতি চহীটো আছে ইয়াত। তেওঁলোকে ইমান ডাঙৰ হেৰি এটা কেনেকৈ দায়িত্ব এটা লৈ যদি এনেকুৱা গাফিলতি কৰে বা এনেকৈ যদি হেৰি কৰে, এইটো কেনেকৈ হ'ব ন। এইটো সুবিধা মানে আমাৰ CM কিটটো যিটো আহিছিলে সেইটো পালোঁ, তাকো মানে যিটো চিল কিট আহিছিলে সেইটোও পোৱা নাই। তাকো কেৰি বেগত অহা এনেকুৱা হেৰি এটা পালোঁ, বস্তু 2টামান। তাৰপৰা আৰু তেনেকুৱা বেলেগ একো বিশেষ সাহাৰ্য আমাৰ ইয়াত পোৱা নাই এতিয়ালৈকে। বেংকত কিছুমানৰ সোমাইছে বুলি কৈছে, তাৰে কিছুমানৰ নাই সোমাই। মানে যিবিলাকৰ সোমাইছে 2-1হে সোমাইছে। মানে শতকৰা 10% মানুহ সোমাইছে 100ৰ ভিতৰত। পাইছে। মোৰ ওচৰতে যিখন লিষ্ট আছে এইখন আমাৰ 3টা ৱাৰ্ডৰ মানুহৰ নামেই আছে ইয়াত সম্পূৰ্ণ। এতিয়া আমাৰ 6 নম্বৰ ৱাৰ্ডত যিখন লিষ্ট মই পালোঁ, এই লিষ্টখনত মানে কিছুমানৰ নাম সোমাইছে, মানে প্ৰায় কম সংখ্যক মানুহৰ নাম সোমাইছে, কিন্তু সৰহসংখ্যক মানুহৰ নামেই ইয়াত সোমোৱা নাই, এই পইচা সোমোৱা নাই। এইটো কিয় সোমোৱা নাই তাকে জানিব বিচাৰিছোঁ। মই এটা ক'ব বিচাৰিছোঁ, আমাৰ গাঁওবুঢ়াজনকো ক'ব বিচাৰিছোঁ, আপোনালোকে যে ঘৰে ঘৰে ছাৰ্ভে কৰিব লাগে, এইটো বানপানীৰ সময়ত আপোনালোকে গৈছিলে নাই ছাৰ্ভে কৰিবলৈ? আপোনালোকে অকল আহিলোঁ তিনিআলিটোতে চাই, এইপিনে মই আমাৰ গাঁওবুঢ়াজনক মাতিছোঁ পানী হৈ থাকোঁতে, বোলো আমাৰ সেইফালে ব'লক চাব। কৈছে নাই গম পাইছোঁ চবেই হেৰি পানী হৈছে, আমি গম পাইছোঁ, আমি ইয়াৰ পৰা নাযাওঁ, যাব নোৱাৰোঁ, পেন তিতিব সেই বুলি ক'লে মোক। তেওঁ যদি গাঁওবুঢ়াই হেৰি কৰিবলৈ মনেই নাই, তেওঁ এইটো দায়িত্বটো এৰি দিব লাগে। যদি কৰিলে ভালকৈ কৰিব লাগে, নকৰিলে সম্পূৰ্ণ বাদেই দিব লাগে। তেওঁ যদি ইমান নোৱাৰে, অকল একেটা ইয়াতে তেওঁ ঘূৰি থাকিলে নহ'ব। সম্পূৰ্ণ এলেকাটো আমাৰ গাঁওখন বহুত ডাঙৰ। এইপিনে মিছাজানলৈকে আমাৰ পৰে, মিছাজানৰ ফালেও তেওঁ খবৰ খাতি লোৱা নাই আজিলৈকে। মই কালি ভিডিঅ' এটা পাইছোঁ, ল'ৰা এজনে বনাইছে, সেইটোতো মানে তেওঁলোকেতো পূৰা অনিষ্ট হৈছে, তেওঁলোকৰ ফালেও যোৱা নাই। আমাৰ নিজৰ লোকেল জেগাডোখৰতে তেওঁ চোৱা নাই। পাইছোঁ যে সম্পূৰ্ণ এখন বহুত বিসংগতি লিষ্ট। তেওঁ কেলৈ এনেকুৱা লিষ্ট বনাইছে এতিয়া তাৰ উত্তৰটো লাগে মোক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
9181 307 221 আমাৰ এই নম্বৰত।